guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মই দৰ্শনা পুনৰবাৰ আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো। আৰু আজিৰ ভিডিওত মই আপোনালোকক দেখুৱাম কেনেকেনো আমি ঘৰতে এটা ফুট ফেশিয়াল কৰিব পাৰো। যেহেতু এইকেইদিন বহুত বেছি ৰ'দ দি আছে আৰু বাহিৰত ওলালে আমাৰ সানবাৰ্ণৰ সমস্যা সকলোৰে থাকে আৰু সানবাৰ্ণৰ ফলত আমাৰ স্কিনৰ ব্ৰাইটনেছটো নাইকিয়া হৈ যায়, স্কিনটো ডাল দেখায়। আৰু সেয়েহে মই আজি আপোনালোকৰ কাৰণে এনেকুৱা এটা ফুট ফেশিয়াল লৈ আহিছো যেটো ফেশিয়াল কৰিলে আমাৰ স্কিনটো ব্ৰাইট দেখাব, লগতে সকলো সানবাৰ্ণৰ সমস্যা নাইকিয়া হ'ব আৰু স্কিনটো আমাৰ গ্লো কৰিবলৈ ল'ব। এতিয়া মই আপোনালোকক এটা ওয়াটাৰমেলন ফুট ফেশিয়াল কৰি দেখুৱাম। যেহেতু ওয়াটাৰমেলন আমাৰ স্কিন আৰু বডি দুইটাৰ কাৰণে বহুত বেছি ভাল হয় আৰু গৰম দিনত আমাৰ বডি আৰু স্কিনত বহুত বেছি পানী লাগে, সেয়ে আমি ওয়াটাৰমেলনত বহুত শতাংশ পানী পাওঁ। আৰু লগতে ওয়াটাৰমেলনে আমাক ভিটামিন এ আৰু ভিটামিন সি যোগান ধৰে আৰু আমাৰ স্কিনত হোৱা ৰিংকলস, ডাৰ্ক সাৰ্কেল সেইসমূহ কমোৱাত ওয়াটাৰমেলনে বহুত বেছি হেল্প কৰে। আৰু হেহে ওয়াটাৰমেলন মোৰ বহুত বেছি ফেভাৰিট ফুড হয় আৰু আপোনালোকে ওয়াটাৰমেলন খাওক। আৰু এতিয়া মই আপোনালোকক ওয়াটাৰমেলন ফেশিয়াল কেনেকৈ কৰি দেখুৱাবলৈ ওলাইছো। আৰু মোৰ ভিডিওটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰে না প্লিজ গাইজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো। এতিয়া মই আপোনালোকক দেখুৱাবলৈ ওলাইছো ওয়াটাৰমেলন ফেশিয়ালটো আমি স্টেপ বাই স্টেপ ঘৰতে কেনেদৰে কৰিব পাৰো। আৰু ফেশিয়ালৰ প্ৰথম ষ্টেপটো হ'ল ক্লিনজিঙৰ কাৰণে মই এচামুচ লৈছো দৈ আৰু এই দৈখিনিত মই 4 চামুচ ওয়াটাৰমেলন জুচ মিক্স কৰিম। এইটো এতিয়া মই হাতেদি এনেদৰে কৰি লৈছো। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ললো আৰু এনেকৈ মই কটনৰ টুকুৰা এটা ল'ম আৰু কটনৰ টুকুৰাটো এনেদৰে মই ডিপ কৰিম। ডিপ কৰি কিনে দৈয়ে আমাৰ স্কিনটো সফা কৰে, তো সেইকাৰণে দৈটোৱে আমাৰ ক্লিনজিঙৰ কাম কৰে। ক্লিনজিং হৈ গ'ল। এতিয়া মই মুখখন ঠাণ্ডা পানীৰে ধুই দিম। নেক্সট ষ্টেপটো হ'ল ষ্টিমিং। আৰু ষ্টিমিঙৰ কাৰণে মই এবাটি পানী লৈছিলোঁ, তাত কেইটামান পদিনাৰ পাত মিক্স কৰি দিছিলোঁ আৰু সেইখিনি ভালদৰে উতলাইছোঁ আৰু সেই পানীখিনিৰে মই এতিয়া মুখত ষ্টিম দিছোঁ। যদিহে আপোনালোকৰ ওচৰত ষ্টিমাৰ আছে আপোনালোকে ষ্টিমাৰো ব্যৱহাৰ কৰিব পাৰে। নেক্সট ষ্টেপটো হ'ল স্ক্ৰাবিং। স্ক্ৰাবিঙৰ কাৰণে মই লৈছোঁ এচামুচ এল'ভেৰা জেল আৰু তাত মই মিক্স কৰিম এচামুচ চাউলৰ গুড়ি আৰু তাত মিক্স কৰিম 1.5 চামুচ ওয়াটাৰমেলন জুচ। আৰু এতিয়া এইটো ৰেডি হৈ গ'ল। এতিয়া মই এইটো মুখত স্ক্ৰাব কৰোঁ এইটো দি। স্ক্ৰাবে আমাৰ স্কিনৰ যিবোৰ ব্লেক হেডছ, হোৱাইট হেডছ সেইবোৰ আঁতৰোৱাত সহায় কৰে। স্ক্ৰাবিং হৈ গ'ল এতিয়া আৰু চাওকচোন স্কিনটো পুৰা ক্লিন হৈ গৈছে। আৰু নেক্সট ষ্টেপটো হ'ল মাছাজ। মাছাজৰ কাৰণে লৈছোঁ এচামুচ লেমন জুচ আৰু 2 চামুচ ওয়াটাৰমেলন জুচ আৰু ইয়াত মিক্স কৰিম হানি।
আৰু এইখিনি এটা ভালদৰে মিক্সিং কৰিম কিন্তু ৰেডি হৈ গ'ল এতিয়া মুখত ভালদৰে মাসাজ কৰিম এইখিনিৰে হানিটোৱে আমাৰ স্কিনটো সফট কৰে আৰু যোনটো নেমু হয় নেমুৰ আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় তো নেমু হানি আৰু ৱাটাৰমেলন জুচেদি আমি এনেদৰে স্কিনটো ভালদৰে মাসাজ কৰি লওঁ একেবাৰে শেষৰটো ষ্টেপলৈ আহিছোঁ একেবাৰে শেষৰটো ষ্টেপ হ'ল ফেচ পেক আৰু ফেচ পেকৰ কাৰণে মই লৈছোঁ এচামুচ ৱাটাৰমেলন আৰু তাত মিক্স কৰিম এচামুচ বেসন আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু এতিয়া এইখিনি মুখত লগাই দিম এনেদৰে চাৰ্কুলাৰ মোচনত লগাই দিব আৰু ফেচ পেক লগালে নেকটো কভাৰ কৰিব সদায় এতিয়া আমাৰ শেষৰটো ষ্টেপো হৈ গ'ল এতিয়া এনেদৰে মই 10 মিনিটমান থাকিম তাৰপিছত মুখখন ঠাণ্ডা পানীৰে ধুই দিম আৰু আপোনালোকক লগ পাই আছোঁ মুখ ধুই কিনে মোৰ স্কিনটো আগতকৈ বহুত বেছি গ্লো কৰি আছে লগতে এই ফেচিয়েলটো অল স্কিন টাইপৰ কাৰণে হয় যিকোনো স্কিন টাইপৰ মানুহে এই ফেচিয়েলটো কৰিব পাৰে আপোনালোকেও এই ফেচিয়েলটো ট্ৰাই কৰি চাওক আৰু কি ৰিজাল্ট পায় মোক জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো যদিহে চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই